Ahead of Prime Minister Narendra Modi's two-day visit to Assam, Himanta Biswa Sharma, the Chief Minister of Assam, today highlighted the projects which the Prime Minister will be inaugurating and laying foundation for during his visit. Prime Minister Narendra Modi will inaugurate projects worth over 11,000 crore rupees during his two-day stay. The projects include the Kamakhya Corridor, Nehru Sports Complex and 43 road projects under the Assam Mala Phase 2, which will boost the Southeast Economic Corridor. The visit assumes significance as it comes ahead of the announcement of dates for the Lok Sabha polls. Guwahatiৰ Khanapara খেলপথাৰত ভেটেনাৰী খেলপথাৰত তেখেতে অসমবাসী ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। প্ৰথম যিটো আঁচনি PM ডিভাইন যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বৰ কাৰণে আৰম্ভ কৰিছিলে সেই PM ডিভাইন আঁচনিৰ অধীনত আমি মা কামাখ্যা দিব্যলোক পৰিযোজনা যাক চমুকৈ কামাখ্যা কৰিডৰ বুলি কম সেই কামাখ্যা কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব আৰু এই প্ৰকল্পৰ ব্যয় 498 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই সমুদায় ধন PM ডিভাইন আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব মাটি অধিগ্ৰহণ আদি কৰাৰ নামত কিছু অতিৰিক্ত ধন খৰচ হোৱাৰ সম্ভাৱনা আছে যি ৰাজ্য চৰকাৰে বহন কৰিব। আপোনালোকে জানে যে গুৱাহাটী বিমানপথৰ এটা নতুন টাৰ্মিনেল নিৰ্মাণ হৈ আছে আৰু এই টাৰ্মিনেলটো উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱ হ'ব। অসমৰ কপৌ ফুলৰ আৰ্হিত এটা সুন্দৰ বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে আৰু এই নিৰ্মাণ কাৰ্য এই বছৰৰ জুলাইত সমাপ্ত হ'ব।